আজি 22 অক্টোবৰ শুকুৰবাৰ মই ভবানীপুৰলৈ গৈ আছোঁ। ভবানীপুৰ বিধানসভা সমষ্টিৰ উপনিৰ্বাচন উপলক্ষে আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কাইলৈ 23 অক্টোবৰৰ দিনা ভবানীপুৰত জনসভা অনুষ্ঠিত কৰিব। তাৰ প্ৰস্তুতি হিচাপে মই জিয়াউৰ ৰহমান, আপোনালোক বহুতে মোক নিশ্চয় চিনি পায়, আৰু আমাৰ দলৰ আন দুগৰাকী আমাৰ জ্যেষ্ঠ সতীৰ্থ ৰমেন্দ্ৰ মল্ল বুজৰ বৰুৱা ডাঙৰীয়া, দাদাই কেমেৰা ধৰি আছে, যদিও বয়স হৈছে কিন্তু ভেৰি স্মাৰ্ট মানুহ, ভাল পাওঁ। আৰু মোৰ অভিন্ন হৃদয়, মোৰ মানে ভাই, মোৰ বন্ধু ইফতিকাৰ, আমি গৈ আছোঁ। কথা চিৰিয়াছ, আৰু সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' বনাই লওঁ। কথাটো এনেকুৱা যে আমি আজি ভবানীপুৰলৈ গৈ আছোঁ। ভবানীপুৰত কাইলৈ আমাৰ সভাপতি যাব, আৰু নিশ্চিতভাৱে আমাৰ সভাপতিয়ে যিখিনি কথা তাত ক'ব সেইখিনি বিজেপি দলৰ বিৰুদ্ধে যাব, AIUDF দলৰ বিৰুদ্ধে যাব, তাৰমানে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ পক্ষত যাব। আৰু আমাৰ দলৰ কৰ্মীসকলক আমি আহ্বান জনাম যে যিহেতু বিজেপি দলক আমি ভোট নিদিওঁ, যিহেতু AIUDFক আমি ভোট নিদিওঁ, গতিকে আমি অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ দলে যিহেতু আসন ভাগ বতৰা কৰি লৈছোঁ, আৰু আমাৰ প্ৰতি বাওঁপন্থী দলসমূহৰো সমৰ্থন আছে, অন্য বিৰোধী ৰাজনৈতিক দলৰো সমৰ্থন আছে, আৰু সেই সূত্ৰে আমাৰ গোটেই প্ৰক্ৰিয়াটোত আমাৰ সমৰ্থন কংগ্ৰেছৰ প্ৰাৰ্থীৰ সপক্ষত যাব। গতিকে মানুহে প্ৰশ্ন কৰিব যে তোমালোকে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছা নেকি, কংগ্ৰেছৰ লগত তোমালোকৰ বুজাবুজি হৈছে, তোমালোক আৰু কংগ্ৰেছ এটা সময়ত দুটা বিপৰীত শিবিৰত আছিলা, আৰু এতিয়া তোমালোক আকৌ একেলগ কিয় হৈ গ'লা? তাৰ সমান্তৰালভাৱে ছ'চিয়েল মিডিয়াত এটা বস্তু মন কৰিছোঁ, এটা চৰ্চা চলিছে, সেইটো হ'ল যে আজি দুদিন আগতে মই আৰু আমাৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমি ইটানগৰলৈ গৈছিলোঁ। ইটানগৰত আমি NPP, নেশ্যনেল পিপুলছ পাৰ্টি মেঘালয়ৰ সেই ৰাজনৈতিক দলটোৱে এটা ৰাজনৈতিক অভিৱৰ্তনৰ আয়োজন কৰিছিল, আৰু তাত আমাৰ মাননীয় সভাপতিয়ে অসম ৰাজ্যৰ আঞ্চলিক শক্তিক ৰিপ্ৰেজেণ্ট কৰি তাত বক্তৃতা প্ৰদান কৰিছিল। নেশ্যনেল পিপুলছ পাৰ্টি বিজেপি দলৰ যিটো মৰ্চা NDAৰ পাৰ্ট, নেডাৰ পাৰ্ট। গতিকে এফালে আমি বিজেপিৰ লগত ঘনিষ্ঠতা থকা, বিজেপিৰ সৈতে মিত্ৰতা থকা এটা ৰাজনৈতিক দলৰ লগত আমি বহিছোঁ, আলোচনা কৰিছোঁ, আৰু আনহাতে আমি কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিবলৈ কৈছোঁ। এই কথাটো কণ্ট্ৰাডিক্টৰী হোৱা নাই জানো? এই প্ৰশ্নটো বহুতে আমাক কৰিব, আৰু সেইকাৰণে এই প্ৰশ্নটো ক্লিয়াৰ কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। যিসকলে ৰাজনৈতিকভাৱে সচেতন ব্যক্তি তেখেতসকলে জানে নিশ্চয় যে ৰাজনীতিত একে একে দুই নহ'ব পাৰে। ৰাজনীতি ইজ নট এ মেথমেটিক্স, ৰাজনীতি ইজ অল এবাউট কেমেষ্ট্ৰি। ৰাজনীতিত একে একে দুই নহয়, ৰাজনীতিত একে একে 3 হৈ যাব পাৰে, ৰাজনীতিত একে একে 11 হ'ব পাৰে, 13 হ'ব পাৰে। এই কথাটো ৰাজনীতি বুজা মানুহসকলে ভালকৈ জানে, আৰু সেইকাৰণে আমি কৈছোঁ যে আমি না কংগ্ৰেছ দলৰ লগত আছোঁ, না আমি বিজেপি দলৰ লগত আছোঁ। আমি দুয়োটা দলৰ সৈতে আমাৰ ৰাজনৈতিকভাৱে মতবিৰোধ, আমি বিপৰীত শিবিৰত অৱস্থান কৰিছোঁ। কিন্তু এইবাৰৰ বিধানসভাৰ উপনিৰ্বাচনত আমি আগতো কৈছোঁ, আকৌ কৈ আছোঁ, এইবাৰৰ বিধানসভাৰ উপনিৰ্বাচনত আমি কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কাৰণটো হ'ল যে যদিও কংগ্ৰেছৰ লগত আমাৰ আদৰ্শগত বিৰোধ আছে, কিন্তু এই মুহূৰ্তত বিজেপিৰ যিটো শাসন, আমি এটা শব্দত ক'বলৈ গ'লে অপশাসন, সেই অপশাসনৰ আমি বিৰোধিতা কৰিব লাগিব। এইবাৰৰ উপনিৰ্বাচনত কোনোবা পাৰ্টি বিজেপি যদি হাৰেও, আমাৰ বিৰোধী শক্তি দল জিকে আৰু বিজেপি হাৰে, বিৰোধী শক্তিৰ চিট বাঢ়ে, তথাপিও চৰকাৰ ভঙা পতাত একো সহায় নহয়। গতিকে আচলতে এইবাৰৰ উপনিৰ্বাচন আমাৰ কাৰণে একো ইম্পৰ্টেণ্ট নহয়। এই কথাটো আমি বাৰে বাৰে কৈ আছোঁ। আমাৰ উদ্দেশ্যটো হ'ল যে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰিব লাগে, আৰু বিজেপিৰ বিৰুদ্ধে ওলাই অহাৰ মানুহৰ শক্তি, মনৰ শক্তি আমি বঢ়াব লাগে। সেইকাৰণে আমি কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন আগবঢ়াইছোঁ, আৰু এই কামটোৱে আমাৰ দলটোক যিটো সহায় কৰিব সেইটো হ'ল যে আমাৰ সাংগঠনিক দৃঢ়তাটো, আমাৰ ভোটৰ পাৰ্চেণ্টেজটো বঢ়োৱাত ই আমাক সহায় কৰিব, আৰু সেইকাৰণে এইটো এটা খুব কেলকুলেটিভ এটা মুভ, এটা ষ্ট্ৰেটেজিকেল মুভ। মন কৰিব যে বিজেপি দলে আঞ্চলিক দলৰ পিঠিত ভৰি দি তেওঁলোকে গোটেই ভাৰতবৰ্ষত দক্ষিণাত্যটো এতিয়ালৈকে ভালকৈ সোমাব পৰা নাই। এইবাৰ তেওঁলোকে চেষ্টা কৰিছিল, নোৱাৰিলে। পশ্চিমবংগত তেওঁলোকে আঞ্চলিক দলৰ পিঠিত ভৰি দি সোমালে, অসমত তেওঁলোকে অসম গণ পৰিষদৰ পিঠিত ভৰি দি সোমালে, BTADত তেওঁলোকে BPFৰ আৰু UPPLৰ কান্ধত ভৰ থৈ তেওঁলোকে সোমাইছে। গোটেই ভাৰতবৰ্ষত, বিহাৰত চাব,
অন্যান্য ৰাজ্যবিলাকত চাব তেওঁলোকে আঞ্চলিক দলৰ সৈতে প্ৰথমে মিত্ৰতা কৰে আৰু তাৰপিছত আঞ্চলিক দলটোৰ সহযোগিতা লৈ তেওঁলোকে তেওঁলোকৰ সাংগঠনিক বিস্তাৰ কৰে আৰু এদিন এনেকৈ তেওঁলোকে শাসনত আহিছে। আমাৰ যিটো ষ্ট্ৰেটেজিটো হ'ল আমি কংগ্ৰেছৰ লগত সহযোগিতা কৰিছোঁ আৰু এই ষ্ট্ৰেটেজিটোৰে আমি আমাৰ সাংগঠনিক শক্তি বঢ়াব পাৰিম। এইটো আমাৰ ধাৰণা, আমাৰ বিশ্বাস, আমি সেই পথেৰে আগবাঢ়িছোঁ। এতিয়া কথাটো হ'ল কংগ্ৰেছৰ লগত আমাৰ এটা বুজা পৰা হ'ল, কংগ্ৰেছৰ জৰিয়তে আমি আমাৰ শক্তি বৃদ্ধি কৰিব পাৰিম বুলি আমি ভাবিলোঁ, এই কথাটো ইতিমধ্যে আপোনালোকক ক'লোঁ। তেতিয়াহ'লে NPPৰ সৈতে আমাৰ যিটো বুজাবুজি, বুজাবুজি ঠিক নহয়, NPPয়ে আমাক মাতিছে, আমি গৈছোঁ। গতিকে NPPৰ সৈতে আমাৰ এই যি আলোচনা, ই আমাক কি উপকাৰ কৰিব চাব। কথাটো ৰাজনৈতিকভাৱে অত্যন্ত তাৎপৰ্যপূৰ্ণ। প্ৰথম কথা, এই যিখন আঞ্চলিক ৰাজনৈতিক অভিৱৰ্তন NPP দলে ইটানগৰত পাতিছে, দিনটো আছিলে 18 অক্টোবৰ তাৰিখ। 18 অক্টোবৰত আমি গৈছোঁ, 19 অক্টোবৰত তেওঁলোকৰ অনুষ্ঠানটো অনুষ্ঠিত হৈছে। এইটো NPP দলে পাতিছে। এতিয়া NPP দলটো আমি সকলোৱে জানো, আমাৰ মানুহে জানে যে NPP বিজেপিৰ এলাই। তেওঁলোক বিজেপিৰ এলাই হোৱা স্বত্তেও আমি তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি কিয় গ'লোঁ? প্ৰশ্ন সেইটো। তাত অকল NPP অহা নাই, অন্যান্য ৰাজনৈতিক উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ শীৰ্ষস্থানীয় আঞ্চলিক দলৰ প্ৰতিনিধি তাত আহিছে। আমি কিয় গ'লোঁ? আমি গ'লোঁ এইকাৰণে যে NPP যদিও বিজেপি দলৰ এটা মিত্ৰ, কিন্তু NPPৰ আচলতে বেকগ্ৰাউণ্ডটো আমি জানিব লাগিব। NPP বেকগ্ৰাউণ্ডটো ভেৰি ছেকুলাৰ বেকগ্ৰাউণ্ড। কথাটো এনেকুৱা, আপোনালোকৰ যিসকলে ৰাজনৈতিকভাৱে সচেতন ব্যক্তি, মই আকৌ কৈছোঁ, আপোনালোকে নিশ্চয় জানিব যে NPPৰ জন্মদাতা হৈছে আমাৰ পূৰ্ণ অঘিতোক চাংমা। মই অতি শ্ৰদ্ধা কৰা উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী ৰাজনৈতিক নেতা। মই তেখেত জীৱিত থকা অৱস্থাত তেখেত আগতে গুৱাহাটীত হেদায়তপুৰত NCPৰ অফিচ আছিল আৰু তেখেত তাত প্ৰায় আহিছিল, আৰু যেতিয়াই তেখেত NPPৰ অফিচলৈ আহে মই খবৰ পালে মই যাওঁ। নাজানো মানুহজনক মই কিয় ভাল পাইছিলোঁ। মানুহজনক মই ভাল পোৱাৰ এটা কাৰণ মূল কাৰণ দুটা। এটা হ'ল মানুহজনৰ ব্যক্তিত্ব। উত্তৰ পূৰ্বাঞ্চলৰ পৰা গৈ চুটি চাপৰ এজন ট্ৰাইবেল মানুহ গৈ তেওঁ লোকসভাৰ স্পীকাৰ হৈছে, আৰু ভাৰতৰ ৰাজনীতিত পূৰ্ণ অঘিতোক চাংমাই তেওঁৰ এটা সুকীয়া এখন আসন তেওঁ প্ৰতিষ্ঠা কৰি থৈ গৈছে। ৰাষ্ট্ৰপতিৰ ইলেকশ্যন খেলিছে। তাতকৈ ডাঙৰ কথা, তেওঁ যেতিয়া কংগ্ৰেছৰ পৰা ওলাই আহি NCP কৰিলে আৰু NCPৰ লগতো তেওঁৰ লাগি গ'ল। চাব, কথাটো এনেকুৱা যে তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ওলাই যোৱা এজন ৰাজনৈতিক নেতা, যিগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ এথনিক আইডেণ্টিটিটোক নেশ্যনেল লেভেলত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। PA চাংমা প্ৰথমগৰাকী ব্যক্তি যিগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেল আইডেণ্টিটিটোক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেইকাৰণে মই তেখেতক শ্ৰদ্ধা কৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল, পূৰ্ণ অঘিতোক চাংমাই তেওঁৰ ৰাজনৈতিক জীৱনত কেতিয়াও আপোচ কৰা নাই, নীতিৰ প্ৰশ্নত কেতিয়াও আপোচ কৰা নাই, আৰু ৰাজনীতি সেইটো হ'ব লাগে। আমাৰ লুৰিণজ্যোতি গগৈয়ে সদায় কয় যে মই নীতিত আপোচ নকৰোঁ। আমাৰ এতিয়া এইবাৰ ইলেকশ্যনত আমি দেখিছোঁ, আজি কেইদিন হ'ল, যোৱা বিধানসভা নিৰ্বাচনৰ আগত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে সুশান্ত বুঢ়াগোহাঁইক ভোট নিদিব, সুশান্ত বুঢ়াগোহাঁইক ভোট দিলে আজমলক ভোট দিয়া হ'ব। আৰু এতিয়া তেখেতে সুশান্ত বুঢ়াগোহাঁইৰ হৈয়ে ভোট বিচাৰি আছে। গতিকে ৰাতিপুৱা এটা, গধূলি এটা, আজি এটা, কালি এটা, এই ধৰণৰ যি নীতিহীন ৰাজনীতি, এনেকুৱা নীতিহীন ৰাজনীতিৰ কিন্তু পূৰ্ণ অঘিতোক চাংমা তীব্ৰ বিৰোধী আছিল। আৰু তেখেতে নীতিৰ লগত আপোচ নকৰিবৰ কাৰণেই তেখেতে NPP দলটো জন্ম দিছিল। এতিয়া আজিৰ তাৰিখত NPP দলৰ নেতৃত্ব লৈ আছে তেখেতৰে পুত্ৰ আমাৰ কনৰাড চাংমা মুখ্যমন্ত্ৰী। এতিয়া চাব, কনৰাড চাংমা বা NPP বা পূৰ্ণ অঘিতোক চাংমা, তেওঁলোকৰ ৰাজনৈতিক দৰ্শনত কিন্তু, যদিও তেওঁলোক বিজেপিৰ লগত এতিয়া আছে, বিজেপিৰ এলাই হৈ, কিন্তু তেওঁলোকৰ ৰাজনৈতিক দৰ্শনত সাম্প্ৰদায়িকতা নাই। মন কৰিব, আপোনালোকৰ যিসকলে ৰাজনীতিৰ ইতিহাস মনত ৰাখে তেওঁলোকক মনত পেলাবৰ কাৰণে অনুৰোধ কৰিছোঁ। 2013 চনত PA চাংমাৰ এই নেশ্যনেলিষ্ট পিপুলছ পাৰ্টীয়ে ৰাজস্থানত ইলেকশ্যন খেলি 4টা ছিট জিকিছিল। আৰু এতিয়া তেওঁলোকৰ উত্তৰ পূৰ্বাঞ্চলৰ 3খন ৰাজ্যত তেওঁলোকৰ চৰকাৰ আছে। মেঘালয়তো তেওঁলোকৰ চৰকাৰ আছেই, অৰুণাচলত তেওঁলোক চৰকাৰৰ পাৰ্ট, নাগালেণ্ডত তেওঁলোক চৰকাৰৰ পাৰ্ট, আৰু মণিপুৰত তেওঁলোক চৰকাৰৰ পাৰ্ট। আৰু উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজনৈতিক দল যিটোৱে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁলোকে 2015 চনত বিহাৰৰ বিধানসভা নিৰ্বাচনৰ আগে 6টা একদম মানে ডিক্লেয়াৰ্ড ছেকুলাৰ পাৰ্টি, আজি সমাজবাদী পাৰ্টি বুলি ক'লে তাত তেওঁলোকৰ ছেকুলাৰিজমৰ ওপৰত প্ৰশ্ন নাহে,
RJD মানে গতিকে এনেকুৱা 6টা মানে সমাজবাদী পাৰ্টি আৰু কোনোবা 6টা পাৰ্টি আছিলে, তাৰ ভিতৰত NPP এটা, তেওঁলোকে মিলি পেলাই 2015 বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছ'চিয়েলিষ্ট ছেকুলাৰ মৰ্চা বুলি এটা মৰ্চাৰ জন্ম দিছিল। গতিকে NPPৰ ৰাজনৈতিক দৰ্শন ছেকুলাৰ ধৰ্ম নিৰপেক্ষ এই কথাত সন্দেহ নাই। তেতিয়াহ'লে তেওঁলোক বিজেপিৰ লগত বা NDAৰ লগত কিয় আছে, এইটো এটা ডাঙৰ প্ৰশ্ন। যোৱা সিদিনাখন আমি যেতিয়া ইটানগৰত আছিলোঁ 18 তাৰিখে গধূলি, মানে আচলতে 17 তাৰিখে গধূলি মই হোজাইত নীলবাগানত আছিলোঁ, মোৰ গাঁৱৰ ঘৰত। মই সদায় গৈ থাকিবলগীয়া হয়, মোৰ মা দেউতা ঘৰত থাকে, গতিকে মই ৰেগুলাৰ সপ্তাহ 15 দিনে এবাৰ যাবই লাগে। মই ঘৰলৈ গৈছোঁ, সভাপতি মহোদয়ৰ পৰা 2 দিনৰ ছুটী লৈয়ে গৈছোঁ। মই বোলো মই 2 দিনৰ কাৰণে ঘৰলৈ যাওঁ। 17 তাৰিখে ৰাতি তেখেতে মোক ফোন কৰিছে 8টামান বজাত যে আপুনি আহক, কাইলৈ আমি অৰুণাচল যাব লাগিব। আচলতে তেওঁলোকে NPPয়ে আগৰ পৰাই মাতি আছে, কিন্তু আমাৰ সভাপতি যাব বিচৰা নাছিল। কাৰণটো হৈছে যে যিহেতু NPP বিজেপিৰ লগত আছে আৰু এই দলে এখন সভা পাতিছে, তাত আমি গ'লে আমাৰ ৰাজনৈতিকভাৱে আমাৰ লোকচান হ'ব পাৰে বুলি তেখেতে ভাবিলে, আৰু সেইকাৰণে তেওঁ যাব খোজা নাছিল। কিন্তু বহুত ৰিচাৰ্চৰ পিছত, আলোচনা কৰাৰ পিছত দেখা গ'ল যে নাই, আমি যোৱা উচিত। আৰু এই যিটো ছেকুলাৰ বেকগ্ৰাউণ্ড মই ক'লোঁ, এইটো এটা তাত তাৎপৰ্যপূৰ্ণ কথা। দ্বিতীয় কথাটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনীতি। গতিকে 18 তাৰিখে আমি গুৱাহাটীৰ পৰা হেলিকপ্টাৰলৈ গ'লোঁ, আৰু 18 তাৰিখে তাত আমি গৈ নামিলোঁ। দুপৰীয়া গধূলি কনৰাড চাংমা ডাঙৰীয়াই এটা নৈশ ভোজৰ আয়োজন কৰিলে, সাংস্কৃতিক অনুষ্ঠান এটা আছিলে। নৈশ ভোজত কনৰাড চাংমা, আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কনৰাড চাংমাৰ ভায়েক আৰু তেওঁৰ ৰাজনৈতিক দল NPPৰ মূল ব্যক্তি যিগৰাকী জেমছ চাংমা, মানে মেঘালয়ৰ খুব অত্যন্ত প্ৰভাৱশালী এগৰাকী মন্ত্ৰী, নেক্সট টু দ্য চিফ মিনিষ্টাৰ। তাৰপিছত আমাৰ ত্ৰিপুৰাৰ মহাৰাজা প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মা ডাঙৰীয়া, ৰাজনীতিক ব্যক্তিসকলৰ ভিতৰত তেওঁলোক, আৰু অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুট মিথিৰ ল'ৰা মুচু মিথি, তেওঁ এতিয়া অৰুণাচলৰ এগৰাকী অতি প্ৰভাৱশালী যুৱ ৰাজনৈতিক নেতা। জাৰপুম গামলিন, অৰুণাচলৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতা। আমি গোটেইখিনি মানুহ গধূলি বহি আড্ডাত বহিছোঁ। আমাৰ সাংবাদিক আছিলে দিল্লীৰ পৰা অহা আমাৰ কৌশিক ডেকা, টাইমছ অফ ইণ্ডিয়া গ্ৰুপৰ ইণ্ডিয়া টুডেৰ, তাৰপিছত সংগীতা বৰুৱা, তাৰপিছত মেকপিছ মণিপুৰৰ এগৰাকী সাংবাদিক, তেওঁৰ টাইটেলটো মই পাহৰি গ'লোঁ। তো বহুত আছিলে, কেইবাগৰাকীও আছিলে প্ৰমিনেণ্ট পাৰ্চনেলিটিজ, VIPs। আমি সকলো বহি পেলাই আড্ডা মাৰি আছোঁ। সেই তাতে কিছুমান কথা ওলাইছে। তাত যিখিনি কথা আলোচনা হ'ল, যদিও আড্ডা, সেই কথাখিনিৰ পৰা যিখিনি কথা মই বুজি পালোঁ, সেই কথাখিনি আপোনালোকক মই কোৱা দৰকাৰ বুলি ভাবিছোঁ, আৰু সেইকাৰণে কথাখিনি কৈছোঁ। আমি ভাবিছোঁ যে আমাৰ দলৰ মনত প্ৰশ্ন, মোৰ বা আমাৰ সভাপতি মহোদয়ৰ মনত, আমি যাওঁতে এই কথাবিলাক পাতি গৈছোঁ হেলিকপ্টাৰত, যে NPP দলে এই যিটো সন্মিলন পাতিছে, সেই সন্মিলনটোৰ আচলতে তাৎপৰ্য কি? দেখাত যথেষ্ট তাৎপৰ্য আছে, ডেভেলপমেণ্টেল পইণ্ট অফ ভিউৰ পৰা। কি তাৎপৰ্য? যে আজি আমি উত্তৰ পূৰ্বাঞ্চল, ইমান ডাঙৰ এটা অঞ্চল, ইমান কেইটা এথনিক গ্ৰুপ আছে, আমাৰ ইমান শক্তিশালী এটা মানে আমি ৰিচোৰ্চফুল এটা এৰিয়া, তাৰ পিছতো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা উপযুক্ত গুৰুত্ব নাপাওঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক ক'বলৈ গ'লে চেপি খাই আছে। এটা উদাহৰণ, আৰু এই কথাটো সিদিনাখন জেমছ চাংমাই অপেন মিটিঙত তেওঁৰ বক্তব্যত তেওঁ কথাটো কৈছে। তেওঁ কৈছে যে চাওক, বেলেগ কথা বাদ দিয়ক, কাহ হৈ গ'ল, আমি বাদ দিলোঁ, অন্যান্য বহুত কথা বাদ দিলোঁ। এতিয়া তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলত পাম খেতি কৰিব বিচাৰিছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াৰ কাৰণে ঠিকা দিছে কাক? পতঞ্জলীক ঠিকা দিছে কাক? আদানীক। পাম খেতি তেওঁলোকে কৰিব। পাম খেতি এটা অত্যন্ত ক্ষতিকৰ খেতি, পৰিৱেশ বিনষ্ট হৈ যাব, উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ ধ্বংস হৈ যাব। বিজ্ঞানীসকলে পৃথিৱীৰ সকলো দেশক কৈ আছে যে তোমালোকে পাম খেতি নকৰিবা, পাম খেতি ক'লে পৰিৱেশ নষ্ট হয়, ডিফৰেষ্টেশ্যন হয়। এই কথাটো জনাৰ পিছতো তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলত পাম খেতি কৰিবৰ কাৰণে পাম মিছন ষ্টাৰ্ট কৰিলে, অথচ উত্তৰ পূৰ্বাঞ্চলৰ কোনো এখন ৰাজ্যত কোনো এজন মুখ্যমন্ত্ৰীক তেওঁলোকে কথাটো নুসুধিলে। কেন্দ্ৰীয় চৰকাৰে কিমান ডাঙৰ এটা অপমান আমাৰ কাৰণে, এই কথাটো জেমছ চাংমাই কৈ আছে, বিজেপিৰ তেওঁ এলাই। গতিকে তেওঁলোকৰ কথাটো হ'ল যে তেওঁলোকে কেন্দ্ৰ চৰকাৰৰ এই কথাবিলাকৰ বিৰোধিতা কৰিব লাগিব। এইটো হৈছে ডেভেলপমেণ্টেল ইছ্যুত। সাংগঠনিকভাৱে এণ্ড পলিটিকেলভাৱে কথাটো কি যে আজি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজা উদ্যোগতে RSSক ভালৰি বোলাবৰ কাৰণে আচলতে গৰু বেন কৰি দিলে, গৰু মানে কটা কামটো বন্ধ কৰি দিলে, আইন আনিলে। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ
অসমক বাদ দি আটাইকেইখন ৰাজ্য গৰু হৈছে মাংসৰ ভিতৰত প্ৰধান খাদ্য। আজি অৰুণাচলৰ মানুহে গৰু খায়, মেঘালয়ৰ মানুহে গৰু খায়, গৰু মাংস। এতিয়া তেওঁলোকে এই কথাটো ভাল পোৱা নাই। গতিকে মেঘালয়ৰ মানুহৰ চেণ্টিমেণ্ট এটা বিজেপিৰ বিৰুদ্ধে গৈছে। আৰু অকল মেঘালয় বা অৰুণাচল প্ৰদেশেই নহয়, আজি নাগালেণ্ডত গৰু মাংস মানুহৰ প্ৰধান মানে আমিষ খাদ্য। মণিপুৰতো মানুহে গৰু মাংস খায়, ছিকিমত মানুহে গৰু মাংস খায়। আৰু মেঘালয় আৰু অৰুণাচল প্ৰদেশ এই দুখন ৰাজ্যত, বিশেষকৈ অৰুণাচল প্ৰদেশত গৰু মানুহৰ জীৱিকাৰ অন্যতম প্ৰধান উপায়। আৰু সেইকাৰণে বিজেপিৰ সৈতে মিত্ৰতা থকাটো NCPৰ কাৰণে এটা গলগ্ৰহ হৈ গৈছে। গতিকে তেওঁলোকে তেওঁলোকৰ পাব্লিকক এনেকুৱা এটা মেছেজ দিব লগা হৈছে যে আমি এতিয়া আৰু বিজেপিৰ লগত হয়তো নাথাকিম। আচ্ছা, এটা কথা হ'ল, আমি যে আড্ডাটোত বহিলোঁ, আড্ডাটোত বহোঁতে আমাৰ চাংমা ডাঙৰীয়াই, কনৰাড চাংমাই এটা বস্তু ভাল লাগিছে। কনৰাড চাংমাই আমাক কৈছে, মোকেই কৈছে, জেমছেও কৈছে, ডোণ্ট কল মি ছাৰ, কল মি কনৰাড। ভাল লাগিছে, অলমষ্ট আমাৰ একে বয়স। ফোন নম্বৰ দিছে আৰু মানে জেমছৰ লগততো ভাল বন্ধুত্ব হৈ গৈছে মোটামুটি এটা দিন থকাৰ পিছত। যিয়ে নহওক, সেইটো বেলেগ কথা। ৰাজনৈতিকভাৱে কথাটো আমি পাতোঁ। কথাটো হ'ল, সেইকাৰণে তেওঁলোকে বিজেপিৰ লগত তেওঁলোকৰ দূৰত্ব বঢ়াব লাগিব, এনেকুৱা এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব লাগিব, এটা পলিটিকেল কম্পালচন তেওঁলোকৰ আহি গৈছে। এই কথাটো আমি বুজি পাইছোঁ, আৰু সেইকাৰণে তেওঁলোকৰ এই কথাটো বুজি পাই আমাৰ দলে ডিচিশ্যন লৈছে যে নাই, আমি তেওঁলোকৰ লগত কথা পতা উচিত। কাৰণ আমি তেওঁলোকৰ লগত কথা পতাৰ অৰ্থটো এইটো নহয় যে তেওঁলোকৰ লগত আমি বন্ধুৱে হৈ গৈছোঁ, তেওঁলোকৰ লগত আমি চামিল হৈ গৈছোঁ, মিত্ৰতাই কৰিছোঁ, পেলাইছোঁ, সেইটোতো নহয়। কথা পাতোঁ। আৰু কথাটো কি, আলোচনাৰ বিষয়বস্তুটো কি, যে নিড অফ ৰিজনেল পলিটিক্স এণ্ড ইটছ চেলেঞ্জেছ। আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ছাবজেক্ট এইটো আছিল। আৰু তেওঁলোকৰ সেই ছেমিনাৰখন, যিখন সন্মিলন হৈছিলে, ৰাজনৈতিক সন্মিলনৰ তেওঁলোকৰ বিষয়বস্তু হৈছে ৰিজনেল পলিটিক্স, নেশ্যনেল আউটলুক। গতিকে ৰাষ্ট্ৰীয় দৃষ্টিভংগীত আঞ্চলিক ৰাজনৈতিক দলৰ এটা সন্মিলিত উমৈহতীয়া এখন মঞ্চ বা উমৈহতীয়া এটা ভয়েচ আমি ৰেজ কৰিব পাৰোঁ নে নোৱাৰোঁ, এই কথাটোৰ ওপৰতহে গোটেই আলোচনা। তাত অন্য বিষয়ৰো আলোচনা হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰেড এণ্ড বিজনেছ, কমাৰ্চ, এইবিলাকৰো আলোচনা অলপ আহিছে। আৰু কনৰাডে এটা কথা কৈছে যে চাওক, আপোনালোকে আমাৰ লগত ৰাজনৈতিকভাৱে মতবিৰোধ আপোনালোকৰ থাকিব পাৰে, ৰাজনৈতিক দিশত আপুনি আমাৰ বিপৰীত শিবিৰত অৱস্থান কৰিব পাৰে, কিন্তু উত্তৰ পূৰ্বাঞ্চল এজ এ ৰিজন হিচাপে আমি কি কাৰণে ঐক্যবদ্ধ হ'ব নোৱাৰোঁ, আমাৰ মানে ভইচ আমি একেলগে কি কাৰণে দিল্লীক আমি উপস্থাপন কৰিব নোৱাৰোঁ। আৰু দিল্লীক আমি একেলগে আমাৰ ভইচ উপস্থাপন কৰিব নোৱাৰাৰ কাৰণে দিল্লী আচলতে আমাক ডিভাইড কৰি ৰাখি, আমাক ভাগ কৰি ৰাখি, আমাৰ সম্পদ লুণ্ঠনৰ আৰু আমাৰ ওপৰত অধিকাৰ, আমাৰ ওপৰত ব্ৰিটিছে যেনেকৈ এটা কলনিয়েল শাসন চলাইছে, তেনেকৈ এটা কলনিয়েল এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে সুবিধা লৈ আছে। সেইকাৰণে ইউনাইটেডলি এটা নৰ্থ ইষ্টাৰ্ণ এফৰ্ট, এটা ষ্টেণ্ড হ'ব লাগে। এই কথাটোত আমি সকলোৱে একমত হোৱা উচিত। এই কথাটো কনৰাডেও কৈ আছে, আমি নিজে উপলব্ধি কৰোঁ। মই আগৰ পৰাই সদায় কৈ থাকোঁ, বিশ্বাস কৰোঁ, বিভিন্ন আলোচনাত এই কথাটো কৈছোঁ যে আজি চাওক, আমি দিল্লী যাওঁতে কিমান টাইম লাগে আমাৰ, দিল্লীৰ পৰা ভাৰতবৰ্ষ মানে আমাৰ গুৱাহাটীৰ পৰা দিল্লীৰ মানে দূৰত্ব প্ৰায় 2000 কিলোমিটাৰ, 1900 পৰা 2000 কিলোমিটাৰ। কিন্তু আমি যদি য়াংগুনলৈকে যাওঁ, ম্যানমাৰৰ ৰাজধানী য়াংগুনলৈকে যাওঁ, য়াংগুনৰ দূৰত্ব কিমান, 1900 কিলোমিটাৰ। আপুনি যদি মুম্বাইত যায়, তেতিয়াহ'লে মুম্বাইৰ ডিষ্টেঞ্চ কিমান, 2700 কিলোমিটাৰ। কিন্তু আপুনি যদি বেংককত যায়, বেংককৰ দূৰত্ব কিমান, 2300 কিলোমিটাৰ বাই ৰোড, 2300 কিলোমিটাৰ। আপুনি যদি ছিংগাপুৰ যায়, 4000 কিলোমিটাৰ। আপুনি যদি বেংগলোৰ যায়, 29 কিলোমিটাৰ, মানে 2900 কিলোমিটাৰ, প্ৰায় 3000 কিলোমিটাৰ। গতিকে আমাৰ কাৰণে আচলতে যদি পূবৰ দুৱাৰখন মেলি দিয়া হ'লহেঁতেন, তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ এই এই ৰিজনটো ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি সমৃদ্ধিশালী এটা ৰিজন হোৱাৰ আমাৰ সম্পূৰ্ণ সুবিধা আছিল। কিন্তু সেই বস্তুটো আমাৰ পূবৰ দুৱাৰখন খুলি দিয়া হোৱা নাই। আমাক সদায় লিকুইড পলিচিৰ কথা কোৱা হৈছে, এক্ট ইষ্ট পলিচিৰ কথা কোৱা হৈছে, কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ আমাক তেওঁলোকে কেতিয়াও খুলি নিদিয়ে। এতিয়া আমি এই প্ৰশ্নটোত আহোঁ যে কনৰাডে কি ক'লে। কনৰাডে কৈছে যে আপোনালোকৰ লগত আমাৰ মতবিৰোধ থাকিব পাৰে, কিন্তু আমি আপোনালোক সকলোকে এটা প্লেটফৰ্ম দিব খুজিছোঁ য'ত আমি আমাৰ ইছ্যুজবিলাক আলোচনা কৰোঁ। তেওঁলোকে এখন ডাঙৰ কিতাপ তাত ছপাইছে, প্ৰব্লেমছ এণ্ড প্ৰস্পেক্ট অফ নৰ্থ ইষ্ট ইণ্ডিয়া, বোথ পলিটিকেলি এণ্ড ছ'চিয়েলি, কমাৰ্চিয়েলি, চব ফালৰ পৰা ডাঙৰ কিতাপখন মোৰ লগত অনা নাই, গুৱাহাটীত আছে, মই এখন পঢ়িলে গোটেই কথাবিলাক বুজি পাম। গতিকে এইটো এটা নৰ্থ ইষ্টাৰ্ণ ৰিজনক ইউনাইটেড কৰাৰ এটা এফৰ্ট। আমি যদি সকলো উত্তৰ পূৰ্বাঞ্চলবাসী এক হৈ পেলাই আগবাঢ়োঁ, তেতিয়াহ'লে দিল্লীয়ে আমাৰ কথা শুনিবৰ কাৰণে বাধ্য হ'ব। এতিয়া মূল কথাটোলৈ আহোঁ। উত্তৰ পূৰ্বাঞ্চলত একে সময়তে দুটা ৰাজনৈতিক শক্তিৰ উত্থান ঘটি আছে। এটা হৈছে তৃণমূল কংগ্ৰেছৰ নেতৃত্বত থাৰ্ড ফ্ৰণ্টৰ এটা উকমুকনি,
আৰু তাৰ সমান্তৰালভাৱে NPPৰ নেতৃত্বত এটা এলায়েন্স কৰাৰ তেওঁলোকে প্ৰচেষ্টা কৰিছে। আমি সেই এলায়েন্সত যাম নাযাম এইটো পিছৰ কথা, কিন্তু তাত কোন গৈছে? প্ৰদ্যুৎ মাণিক্য গৈছে। তাত কোনে ভাষণ দিছে? তাত মুচ্ছু মিথিয়ে ভাষণ দিছে, তাত জাৰপাম গামলিনে ভাষণ দিছে, তাত সংগীতা বৰুৱাই ভাষণ দিছে, তাত আমাৰ অতি শ্ৰদ্ধাৰ, মই একদম দিলছে ৰেচপেক্ট কৰোঁ, পেট্ৰিচিয়া মুখিম পদ্মশ্ৰী, বিখ্যাত সাংবাদিক। বিশ্বৰ বুকুত যদি উত্তৰ পূৰ্বাঞ্চলৰ যি দুই চাৰিগৰাকী সাংবাদিকে গুৰুত্ব পায়, ভাৰতবৰ্ষৰ গোটেই পাৰ্চপেক্টিভত যদি গুৰুত্ব পায়, তেতিয়াহ'লে পেট্ৰিচিয়া মুখিমৰ নাম আমি ল'বই লাগিব। পেট্ৰিচিয়া মুখিমে তাত ভাষণ দিছে। সংগীতা বৰুৱাৰ কথা মই ক'লোৱেই, আমাৰ ইণ্ডিয়া টুডেৰ কৌশিক ডেকাৰ কথা মই ক'লোঁ। সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ মত সাব্যস্ত কৰিছে। আৰু তাতকৈ ডাঙৰ মোৰ কাৰণে আটাইতকৈ বেছি ইণ্টাৰেষ্টিং যিটো ছেশ্যন আছিল, সেইটো আছিল এটা ৰিলিজিয়াছ মানে ডিবেট, যে উত্তৰ পূৰ্বাঞ্চলত আচলতে খ্ৰীষ্টিয়ানিটিৰ যিটো আগ্ৰাসন, হিন্দু ধৰ্মৰ যিটো প্ৰচাৰ প্ৰসাৰৰ এটা বৰ্তমান বিজেপি চৰকাৰ হোৱাৰ পিছত সুবিধা পাইছে। আগতে অৰুণাচল প্ৰদেশত হিন্দু প্ৰায় নাছিল, এতিয়া সামান্য আছিল মানে ট্ৰাইবেল মানুহৰ মাজত, কিন্তু এতিয়া হিন্দুইজম বাঢ়ি পেলাই 30% হৈছে, খ্ৰীষ্টিয়ানিটি বাঢ়ি পেলাই 30% হৈছে। আৰু তেওঁলোকৰ যিটো মানে লোকেল যিটো ধৰ্ম, অৰুণাচল প্ৰদেশৰ দৈ পল, তেওঁলোকৰ চন্দ্ৰ সূৰ্যৰ তেওঁলোকে আৰাধনা কৰে, তেওঁলোকৰ মানুহ দিনে দিনে কমি গৈছে। গতিকে এইটো লৈ পেলাই এটা ডিবেট, আমাৰ অসমত যেনেকৈ হিন্দু মুছলমানৰ এটা ডিবেট, তাত কিন্তু খ্ৰীষ্টিয়ানিটি আৰু হিন্দুইজমৰ এটা ডিবেট কিন্তু তাত চলি আছে এতিয়া বৰ্তমানে। খ্ৰীষ্টিয়ানিটি, হিন্দুইজম আৰু তেওঁলোকৰ লোকেল মানে যিটো পৰম্পৰাগত ধৰ্ম দৈ পল, তাৰ এটা ডিবেট তেওঁলোকৰ মাজত চলি আছে। তাতো সংখ্যাগুৰুৰ সমস্যাবিলাক আছে। গতিকে এই সামগ্ৰিক পাৰ্চপেক্টিভত এই কথাটো আমাৰ কাৰণে বুজা দৰকাৰ যে আমি অৰুণাচললৈ গৈ NPPৰ লগত কথা পতাৰ অৰ্থ এইটো নহয় যে আমি কিবা বিজেপিৰ লগত ঘনিষ্ঠতা থকা এটা ৰাজনৈতিক দলৰ লগত আমি কথা পাতিছোঁ, সেইটো নহয়। বৰং আমি এনেকৈ ক'ব পাৰোঁ, আপোনালোকে এনেকৈ কওক যে NPPৰ দূৰত্ব বিজেপিৰ লগত বাঢ়িছে, NPPৰ অস্তিত্বৰ প্ৰশ্ন। NPP যদি বিজেপিৰ লগত তেওঁলোকে দূৰত্ব বৃদ্ধি নকৰে, তেতিয়াহ'লে তেওঁলোকৰ নিজৰ ভৰিৰ তলৰ মাটি হেৰাই যাব পাৰে, এই আশংকা তেওঁলোকে দেখিছে। আৰু কনৰাডেতো নিজে কৈছে কালি সেইদিনাখন আড্ডাটোত বহি যে চাওক, বিজেপিৰ লগত মই গৈছোঁ কি কাৰণে, বিজেপিৰ লগত মই কিন্তু NDAত মই প্ৰথম যোৱা নাছিলোঁ, মই প্ৰথম গৈছিলোঁ নেডাত। মই ভাবিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা উদ্যোগ লৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইটা ৰাজনৈতিক দলক ঐক্যবদ্ধ কৰাৰ এখন প্লেটফৰ্ম কৰিবৰ কাৰণে, কিন্তু এই প্লেটফৰ্মখন কেনেকৈ ব্যৱহাৰ হৈছে, এখন কেৱল বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে ব্যৱহাৰ হৈছে। অৱশ্যে তেওঁ লগতে এই কথাও কৈছে যে নেডাত মই নোযোৱা হ'লে মোৰ গভৰ্ণমেণ্ট নহ'লহেঁতেন, কাৰণ মইতো 2018 ইলেকশ্যনত মই মাত্ৰ 19টা ছিট পাইছিলোঁ। নেডা থকাৰ কাৰণে বাকীবিলাকৰ সহযোগ পাই মই গভৰ্ণমেণ্টখন কৰি পেলাইছোঁ, আৰু নেডাৰ লগত মই থকাৰ কাৰণে, NDAৰ লগত মই থকাৰ কাৰণে মই দিল্লীৰ ছাপোৰ্টটো পাই আছোঁ। কাইলৈ যদি 24ত দিল্লীত নেডাৰ মানে NDAৰ গভৰ্ণমেণ্ট নাথাকে, মই মোৰ ষ্টেণ্ড চেঞ্জ কৰিব লাগিব। গতিকে এই সামগ্ৰিক মানে পাৰ্চপেক্টিভত আমাৰ কাৰণে দুটা কথা মানে বুজিবলগীয়া, দুটা কথা ইম্পৰ্টেণ্ট। প্ৰথম কথা হ'ল, অসম জাতীয় পৰিষদে কাৰো লগত আপোচ কৰা নাই, নীতিৰ লগত আপোচ কৰা নাই। আপোনালোকে চাব, আজি উত্তৰ পূৰ্বাঞ্চলত ৰাজনৈতিক দলবিলাকৰ ভিতৰত আঞ্চলিক দল হিচাপে অসম জাতীয় পৰিষদ অস্তিত্বহীন বুলি ক'লে ভুল নহয়, কাৰণ অস্তিত্ব মানে কি, অসম বিধানসভাৰ আমাৰ ৰিপ্ৰেজেণ্টেশ্যন নাই। কিন্তু তাৰ পিছতো উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইটা শক্তিশালী ৰাজনৈতিক দলৰ উমৈহতীয়া এটা আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ সেই ৰাজনৈতিক দলকেইটাই কিন্তু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকহে মাতিছে, অন্য আঞ্চলিক দলক মতা নাই। এইটো আমাৰ কাৰণে ডাঙৰ স্বীকৃতি। গতিকে এফালে আমি কংগ্ৰেছৰ লগতো কথা পাতিছোঁ আমাৰ সাংগঠনিক সমৃদ্ধিৰ প্ৰয়োজনত, আৰু আনফালে আমি বিজেপিৰ লগত ঘনিষ্ঠতা থাকিলেও সেইটো এটা বেলেগ বিষয়, কিন্তু আমি NPPৰ লগত কথা পাতিছোঁ, আমি টিপ্ৰাৰ লগত কথা পাতিছোঁ, আমি অন্যান্য ৰাজনৈতিক দলৰ লগত কথা পাতিছোঁ। গতিকে এই পাৰ্চপেক্টিভত আমাৰ এই কথাখিনি বুজা দৰকাৰ। আমাৰ দলৰ মানে সতীৰ্থসকলৰ উদ্দেশ্যে আচলতে ভিডিঅ'টো বনাইছোঁ। আমাৰ মানুহখিনি কনফিউজ হ'ব নালাগে। ছ'চিয়েল মিডিয়াত এতিয়া মই দেখিছোঁ, ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ সেইটো, ছ'চিয়েল মিডিয়াত বিৰাট আলোচনা। গতিকে এই আলোচনাবিলাক হ'লে আমি যাতে একদম অতি ভদ্ৰভাৱে, অতি গণতান্ত্ৰিকভাৱে মানুহক যাতে আমাৰ সতীৰ্থসকলে উত্তৰটো দিব পাৰে, আৰু বাকীসকলক আমি যাতে প্ৰশ্ন কৰাসকলক আমি যাতে বুজাব পাৰোঁ। বিজেপিয়ে প্ৰপাগাণ্ডা কৰিবই, তেওঁলোক প্ৰপাগাণ্ডা কৰাই পাৰ্টি, বিশ্বৰ ভিতৰত প্ৰপাগাণ্ডা কৰা পাৰ্টি হিচাপে আজি বিজেপিৰ এটা সুকীয়া আসন তেওঁলোকে লাভ কৰিছে হিটলাৰৰ নাজী বাহিনীৰ পিছত, সেইটো এটা বেলেগ বিষয়। গতিকে আমি অতি মানে এটা খুব ভাল দিশৰে গৈ আছোঁ। আমাৰ সতীৰ্থসকলৰ কাৰণে, আমাৰ দলীয় আমাৰ মানে ধৰ্মীয় সমৰ্থকসকলৰ কাৰণে খুব ভাল খবৰ যে অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত অতি ধুনীয়াকৈ এটা ভাল ৰাস্তাৰে গৈ আছে। আৰু
তাত অৰুণাচলত সকলোৱে লুৰিণজ্যোতি গগৈক প্ৰেইজ কৰিছে, কনৰাডে প্ৰেইজ কৰিছে, জেমছে প্ৰেইজ কৰিছে, আমাৰ প্ৰদ্যুৎ মাণিক্যইতো আৰু কথাই কথাই লুৰিণেই লুৰিণ বুলি কৈ থাকে। আৰু মুথু মিথিয়ে স্পেচিয়েল থেংকছ দিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপুনি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে। আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা। আমি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইটা ৰাজনৈতিক শক্তি, যিকেইটাই আমি বিজেপিৰ তেওঁলোকৰ মানে স্বাৰ্থান্বেষী ৰাজনীতিৰ কথা আমি বুজি পাইছোঁ, আমি সকলো যদি এটা প্লেটফৰ্মত আমি আহিব পাৰোঁ আৰু আমি যদি ইউনাইটেড এটা এফৰ্ট দিব পাৰোঁ, তেতিয়াহ'লে দিল্লীয়ে আমাক কলনিয়েল শাসন কৰা এটা এৰিয়া হিচাপে যেনেকৈ ব্যৱহাৰ কৰি আছে, সেই ব্যৱহাৰ কৰাটো তেওঁলোকৰ অন্ত পৰিব। আৰু সেইদিনাখন প্ৰদ্যুৎ মাণিক্যই এটা বৰ ধুনীয়া কথা কৈছে যে সকলোৰে এটা সময় থাকে। হিতেশ্বৰ শইকীয়াৰ সময় আছিল, তৰুণ গগৈৰ সময় আছিল, এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সময় চলিছে। এই সময় 2 বছৰো হ'ব পাৰে, 15 বছৰ হ'ব পাৰে, 10 বছৰ হ'ব পাৰে, 20 বছৰ হ'ব পাৰে। এই সময়ো এদিন যাব, কিন্তু এই সময় যোৱাৰ পিছত নেক্সট কোন? হু ইজ নেক্সট আফটাৰ হিমন্ত বিশ্ব শৰ্মা? এণ্ড হি ইজ নান আদাৰ দেন লুৰিণজ্যোতি গগৈ। এইখিনিয়ে মূল কথা। আপোনালোক সকলোলৈকে শুভেচ্ছা জনাইছোঁ। উপনিৰ্বাচনত আমাৰ দলৰ হৈ আপোনালোক সকলোৱে আমাৰ দলৰ মতৰ লগত একমত হওক। সকলোকে ধন্যবাদ জনাইছোঁ।